ভণ্টিৰ পৰা এজন মই চিনি নাপাওঁ যে ভণ্টিত ইয়াত বকুলতে কাম কৰি থাকে তো তাৰ কাম কৰা অৱস্থাত সি তেতিয়া তাৰপৰা কিবা বিষয় ক'লে চাগে কোৱাৰ পিছত ক'লে যে কিবা কাম এটাত ভৰাই দিম তাৰপিছত বোলে অলপ পইচা দিব লাগিব অলপ পইচা দিব লাগিব বুলি ক'লে অলপ পইচা দি কিমান দিব লাগিব বোলে 20-40 হাজাৰ টকা দিলেই হ'ব বা 25 হাজাৰ নাই বুলি ক'লে তাৰপিছত সি লাষ্টত গৈ পইচা বঢ়াই সি কেতিয়াবা লয় 15,000 কেতিয়াবা লয় 7,000 কেতিয়াবা লয় 10,000 কেতিয়াবা এনেকৈ কৰি মেলি এতিয়া মিনিমাম এতিয়া এভাৰেজ ক'বলৈ গ'লে 2,20,000 টকা সি আমাৰ পৰা লৈ ল'লে তাৰপিছত সি মাজতে ভণ্টিক হেৰি ক'ৰবাত গুৱাহাটীত কোনোবা হোটেলত বোলে সি ইণ্টাৰভিউ দিম বুলি ক'লে তাৰপিছতো এপইণ্টমেণ্ট লেটাৰ দিম বুলি ক'লে তাৰপিছত পইচা সেইদিনাখন মই যোনদিনাখন এপইণ্টমেণ্ট দিব এতিয়া 4টা বাজি গ'ল দিব পৰা নাই পইচা হাতত নাই অ'ৰ পৰা গোটাই মেলি দিয়াৰ পিছত তাক ক'লোঁ তাৰপিছত আজি কেনেকৈ হেৰি কৰিলে আপুনি কেনেকৈ বিচাৰিলে তাক যেতিয়া পইচাটো দিলোঁ তাৰপিছত সি কৈছে বোলে 6 দিনৰ পিছত এপইণ্টমেণ্ট দিম বুলি ক'লে তেতিয়া দিব নোৱাৰাৰ পিছত তাক ভণ্টি গুচি আহিলে তাৰপিছত পৰা তাত ফোন চব অফ আছে 2,20,000 টকা সি মিনিমাম আৰু খুচুৰাকৈ লৈ শেষ কৰিলে তাৰপিছত এই ওচৰৰ ক'ৰবাত বুলি কৈ থ'লে মেডিকেলত কাম কৰোঁ বুলি ক'লে তাৰপিছত পিছত গৈ দেখিছোঁ যে সি একোৱে নকৰে প্ৰথম তেওঁলোকে 40,000 টকা কৈছিলে 25-40 হাজাৰ টকাৰ ভিতৰত হ'ব বুলি ক'লে আৰু মই ইমান ভণ্টিকো ইমান হেৰি কোনো সি কাম কৰি থাকে ধৰি লওক চিনাকিটো কেনেকৈ হ'ল চিনাকি ভণ্টিকে চিনি পায় মই আজিলৈ কথা পতা নাই তাৰ লগত এজাহাৰ বৰ্তমান একো থানা দিয়া নাই চাই লওঁ মানুহজন এতিয়া ক'ত আজি কেনেকৈ এই যে ইয়াত যে ঘৰটো আছে বুলি কেনেকৈ উলিয়ালে আপোনালোকে আমি এনেকৈ চাই উলিয়াই আহিছোঁ কথাই গম পোৱা নাছিলোঁ আজিহে মানে তাৰ গাড়ীখন দেখিছোঁ গাড়ীখন তাৰ মালিকো হ'ব সেইটো আমি নাজানো কিন্তু তাৰ নম্বৰ যিটো তাৰ ফটোত মানে হোৱাটছআপত ফটো পাইছোঁ তাৰ ফটোটো আৰু গাড়ীখনৰ নম্বৰ যিটো একেখন গাড়ীয়ে দেখিছোঁ মানুহটো এতিয়ালৈকে লগ পোৱা নাই মই মানে প্ৰথমতে এখেতৰ লগৰজনক মই চিনি পাওঁ লগৰজনৰ লগত তাৰ লগতে ওলাই আহিলোঁ লগ পাইছিলোঁ এই পল্লৱ গগৈ বুলি মোক নামটো কৈছিলে সুজিত কোঁৱৰ হয় কিন্তু নামটো কওঁতে মোক প্ৰথমতে ভুলকৈ কৈছিলে এড্ৰেছটো ভুলকৈ দিছিলে পল্লৱ গগৈ বুলি কৈছিলে তেখেতৰ নাম সুজিত কোঁৱৰ হয় পল্লৱ গগৈ তাৰপাছত এজনক লগ পাই তেখেতে ক'লে তুমি কি কাম কৰা মই ক'লোঁ মই মিছুৰ অফিচতে কাম কৰোঁ কিমান পোৱা কি হ'লে মই ক'লোঁ তেতিয়া তাৰপাছত কৈছে মইচোন তেনেকৈ চাকৰি দি আছোঁ তেনেকৈ কেলৈ তাত কৰিব লাগে মোকে বায়'ডাটাখিনি দিবা বুলি ক'লে মই বায়'ডাটাখিনি দি দিলোঁ বায়'ডাটাখিনি দিয়াৰ পাছত সি এদিনৰ পিছতে সি লগে ক'লে কিন্তু পইচা অলপ খৰচা হ'ব বুলি ক'লে পইচা অলপ খৰচা হ'ব মই বোলো কিমানমান খৰচা হ'ব তোমাৰ বেছি খৰচা নহয় 22 হাজাৰমান খৰচা হ'ব এনেকৈ কৈছিলে বোলো তেতিয়াহ'লে 22 হাজাৰমান খৰচা হ'ব তেতিয়াহ'লে কৰিম তেনেকৈ ক'লোঁ বায়'ডাটাখিনি দি দিলোঁ সেই বায়'ডাটাখিনি তাৰপাছত সি কি ক'লে এই কামটোৰ বোলে ছিট নাই বোলে ক'লে ছিট নাই 56,000 মান খৰচা হ'ব সেইখিনি লৈ তোমাৰ কামটো হৈ যাব বুলি ক'লে কামটো তেতিয়াহ'লে তুমি পইচা প্ৰথমতে সি 8,400 টকা ল'লে মোৰ পৰা জিপে' কৰিয়ে লৈছে প্ৰথম লওঁতে আগষ্ট মাহত লৈছিলে 24 চনৰ 26 আগষ্টত লৈছিলে নেকি তাৰপাছত পইচাটো লোৱাৰ তেনেকৈ সি মোক মানে পইচা দিনে খুজি থাকিব ল'লে আজি 3,000 আজি 2,000 আজি 10,000 আজি একাউণ্ট খুলিব লাগে টোটেল 2 লাখ ওপৰত হ'ল হয়তো কেছো লৈছে মোৰ পৰা অকলে মানে জিপেত গোটেইখিনি নোলাব পাৰে কিন্তু কেছ লৈছে মোৰ পৰা চাকৰি মেডিকেলৰ একাউণ্টেণ্ট নহ'লে আৰু এই যে এনাউন্স কৰি থাকে মেডিকেলত ৰিচিপশ্যনত টিম কৈছিলে কোন মেডিকেলৰ কথা কিবা কৈছে নেকি আছাম মেডিকেলৰ কথা কৈছিলে আছাম মেডিকেলত বুলি কৈছিলে তাৰপিছত দি থাকোঁতে এনেকৈ আজি এপইণ্টমেণ্ট আহিব বুলি পইচা লাগে বুলি কৈছে এপইণ্টমেণ্ট লাগে তেনে দিছোঁ যদি নিদিয়া তোমাৰ কামটো এনেই যাব ইমানখিনি খৰচা কৰাৰ পাছত তেনে কৈছে তেনেকৈ মই নিজৰ পইচা শেষ হৈও মানে মোৰ য'ৰ পৰা ধাৰ লৈ ল'লোঁ য'ত মই কাম কৰোঁ তাৰ পৰা এডভান্স লৈও দিছোঁ বেলেগৰ পৰাও লৈ দিছোঁ মানে কামটো হ'ব আৰু তাৰপৰা আৰু গুৱাহাটীলৈ ক'লে গুৱাহাটীলৈ তোমাৰ এপইণ্টমেণ্ট হৈ যাব বুলি ক'লে গুৱাহাটীত ক'লে 27,000 পইচা দিব লাগিব 27,000 দিব লাগিব 27,000 কেছ দিব লাগিব বুলি ক'লে তুমি মই কৈছোঁ মই গৈ লওঁ ঘৰৰ পৰা দাদাহঁতে ক'লে তুমি গৈ লোৱা তাত আমি জিপে' কৰি দিম বুলি ক'লে তেতিয়া সি জিপে' কৰি দিম বুলি ক'লে নাই কেছ লাগিবই লগে বুলি ক'লে তেতিয়া সেইদিনা নিনিলোৱে মই পইচা মানুহজনী কৈছোঁ পইচা তেনেকৈ দাদাহঁতক দি দিম সেইদিনা 29 ছেপ্টেম্বৰ মানে 3rd গ্ৰেডৰ পৰীক্ষা আছিলে নেকি নেটটো কাটি দিছিলে
পইচাটো দিব পৰা নাই। তেতিয়া সি ৰখি দিওঁ বুলি ক'লে, ৰখি দিলোঁ। পইচাটো সি তেতিয়া 7,000 টকা জিপে' কৰি লৈছে আৰু 20,000 টকা কেছ লৈছে। তাৰপিছত কেছ লোৱাৰ পাছত যাওঁতেই সি ক'লে কিবা মেডিকেলৰ পৰা বাইদেউৰ পৰা কাগজখন নিব লাগিব, সেই কাগজখনৰ কাৰণে তুমি 3,000 দিব লাগিব, তাৰ লগত মই মিলাই দিম বাৰু বুলি ক'লে। মিলাই দিম বুলি কওঁতে সি কিন্তু সেই পইচাটো মিলাই নিদিলে, গোটেইটো মোৰ পৰা লৈ ল'লে। তাৰপাছত আকৌ একাউণ্ট তোমাৰ বোলে একাউণ্টটোত ইমানটো পইচা ভৰাই দিম বুলি কৈছিলে, তুমি বোলে 2 লাখ 3 লাখমান পইচা তুমি কাম কৰাৰ আগত পাবা বুলি ক'লে। কাম কৰাৰ আগত পাবা বুলি ক'লত মই তেনেকৈ দি আছোঁ পইচাখিনি। তাৰপাছত সেই পইচাখিনি তোমাৰ এখন একাউণ্টত বোলে উইড্ৰ নহ'ব, মানে ট্ৰান্সফাৰ নহ'ব বুলি ক'লে। মই তেতিয়া কৈছোঁ এখন একাউণ্টততো মোৰ তেনেকৈ ট্ৰান্সফাৰ হৈ থাকে পইচা, কিন্তু বেলেগ একাউণ্ট খুলিব লাগিব বুলি ক'লে। পইচা দিয়ে পইচা তেনেকৈ লৈ আছে। অনলাইন লৈছে। কেছ লৈছিলে এবাৰ মোক সেই গুৱাহাটীত 20,000 লৈছে। তাৰপৰা এই কলেজ ৰোডত ৰৈছে, ডিব্ৰুগড় কানৱাৰী কলেজৰ ৰোডটো, তাত 7,000 টকা লৈছিলে। তাৰপৰা নালিয়া পুলত লৈছিলে 3,000 টকা। 3,000 টকা সেইখিনি পইচা মোৰ মানে সোণৰ ফুলিযোৰ ঘৰত নাজানে সেইখিনি কথা। সোণৰ ফুলিযোৰ মই লোন লৈ পেলাই তাক সেইখিনি পইচা দিছিলোঁ। তাৰপৰা তাৰপৰা ধাৰ লৈ দিছোঁ চবৰ পৰা। এতিয়াও বৰ্তমান মোৰ ধাৰ ল'বলৈ আছে, দিবলৈ আছে। ঘৰৰ পইচাখিনি বাৰু ধাৰ বুলিয়ে কৈছোঁ, ঘৰৰ পইচাখিনিতো আছেই দিবলৈ। বেলেগৰ পৰাও মই ধাৰ লৈছোঁ, এইবোৰ পইচাও দিবলৈ আছে। আজি কাম কৰিছোঁ, মই ধাৰ দি আছোঁ মানে বাৰে 1 টকা মই দিম বুলি কৈছে। কাৰোবাৰ কোনোবা নাম কৈছে নেকি, বেলেগৰ কোনোবা ধৰক চিনাকি কোনোবা? তেনেকৈ মোক নাম কোৱা নাই, অকলে কয়। মই প্ৰথমতে সুধিছিলোঁ, মই বোলে বাইদেউ একাউণ্টত পইচাটো দিব লাগিব, কাৰ একাউণ্ট সুধিছোঁ। বাইদেউ একাউণ্ট কৈছা তুমি, এইটো জেন্সৰ নাম আছে বুলি ক'লোঁ। তেখেতে কৈছে নহয় বোলে বাইদেউৰ হাজবেণ্ডৰ হয় বুলি ক'লে। সুজিত কোঁৱৰৰ নামত আছে। তেখেতৰ নাম সুজিত কোঁৱৰে হয়। তেখেতে মোক পল্লৱ গগৈ বুলি কৈ থৈছে। মেডিকেলৰ ওচৰত ঘৰ আছে বুলি কৈছিলে মোক। তাৰপৰা এতিয়া মেডিকেলত মই চালোগৈ, চব খবৰ কৰিলোঁ। মেডিকেলৰ লেবৰেটৰীত চাকৰি কৰিব বুলি কৈছিলে। মই তেতিয়া চালোগৈ, তাত সুধিলোঁ মানুহক, নাই তেখেত বুলি কৈছে। প্ৰকৃততে কি কৰে আচলতে? প্ৰকৃততে এতিয়া গম পাইছোঁ তেখেতে বোলে গাড়ী চলায়। প্ৰথমতে এম্বুলেঞ্চ চলাইছিলে, এতিয়া বোলে এখন গাড়ী ল'লে নিজে। মেডিকেলত এইখিনি মেডিকেল লাইনত বোলে গাড়ী চলায়। মোৰ নাম ঝৰ্ণা চেতিয়া। ঘৰ পানীতোলা, বৰুৱা হোলা। আপুনি ক'ত কাম কৰে এতিয়া? মই এতিয়া বকুল মিশ্ৰ অফিচত কৰোঁ। ফোন কৰিলে সি প্ৰথমতে ইমানেই ফোন কৰিবলৈ তাৰ টাইম হয়, কিন্তু এতিয়া সি ফোনটো ৰিচিভ নকৰে। প্ৰথমতে মই য'ৰ পৰা ফোন মাৰিব ল'লোঁ, সি ফোন কৰে, মোৰ নাম শুনিলে কাটি দিয়ে। মই এবাৰ ফোন কৰিছোঁ, সি বেলেগ নাম্বাৰৰ পৰা ফোন কৰিলোঁ, তেতিয়া কৈছে বেলেগ নাম লৈ কৈছে আমুকি নেকি তামুকি এনেকৈ যাৰ তাৰ নাম কৈ আছে। যাৰ কৈছে মই তেতিয়া মোৰ নামটো কৈ দিলোঁ ন। মোৰ মানে আইফোনটোত লাগি আছে নহয় ফোনটো, সেইকাৰণে গম সি আইফোনো লৈছে মানে এইটো। গুৱাহাটীলৈ মাতিছিল, কিবা তেনেকুৱা কিবা উদ্দেশ্য আছিল বুলি ভাবে নেকি আপুনি? তেনেকুৱা অসৎ উদ্দেশ্যলৈ একো কোৱা নাই, একো কথা কোৱা নাই। মাত্ৰ মোৰ ডাউট সিহঁতি পইচাখিনি ল'বৰ কাৰণে সিহঁতি গুৱাহাটীলৈ মানে মোক নিছিলে। একো কামেই নকৰিলে তাত, মাত্ৰ টকাখিনি ল'লে। মই গাড়ীটো ভৰাই দিছোঁ, গাড়ীত 2,000 টকা তেল ভৰাই দিছোঁ। আহিবলৈ আকৌ 2,000 লাগিব বুলি কৈছিলে, কিন্তু সেই 2,000 মই দিব নাপালোঁ। সিহঁতি পইচাখিনি পাই গ'ল ন। 2 দিনমান গুৱাহাটীতে থাকিলে। তাৰপাছত মোক চুপাৰত উঠাই দিলে। চুপাৰত মোৰ হাতত পইচা আছে নাই নাজানো, সিহঁতি খবৰ কৰা নাই মোৰ হাতত চুপাৰ। মই নাজানো, মই গৈ পোৱা নাই গুৱাহাটীত, চুপাৰত আহিও পোৱা নাই। চুপাৰত যে সিহঁতি ভাবিছোঁ চুপাৰত পইচা দি দিছে, মই উঠি আহিছোঁ। পাছত চুপাৰত পইচা খুজিছে মোক। তেনেকুৱাতে মোৰ লগৰ এজনে হেল্প কৰিলে। মই ফোন কৰিলোঁ, মই তেনেকুৱা হৈছে, দিয়াচোন পইচা। সেই 2,000 টকা সি ভৰাই দিলে। মই তেতিয়া চুপাৰত পইচা দি আহিছোঁ, খাইছোঁ। সিহঁতি মোক তেনেকৈ পঠাই দিছিলে পইচাখিনি। মোৰ বায়'ডাটাৰ পৰা মোৰ ডকুমেণ্টছ গোটেইখিনি দিছোঁ। মোক একোৱেই প্ৰুফ দিয়া নাই, সি মোক পইচাখিনিহে ল'লে।